हेलो गाइज काली मैं आহি পালোহি লখিমপুৰ কালি যোৱাকালি ৰাস চালো বহুত ধুনীয়া লাগিলে আপোনালোকক অলপ পিছত মই ৰাসৰ ভিডিঅ'বোৰ দেখুৱাম আৰু মই আহি আছো আজি অৰুণাচল চেঁচা তাতে বহুত সুন্দৰ এটা পিকনিক প্লেচ আছে আপোনালোকে লাষ্টলৈকে মোৰ ভিডিঅ'টো চাই থাকক আৰু সেই প্লেচটো আপোনালোকক দেখুৱাম দেখি পালে আপোনালোকক বহুত আহিবলৈ মন যাব আৰু মোৰ লগত আহিছে ইয়া আমাৰ হৈকিয়া দা মোক যোনে ইনভাইট কৰিছে লখিমপুৰ তেখেতৰ লগত এইপিনৰ পৰা আছে মংগলৰ পৰা আহিছে ইয়াৰ পৰা আহিছে হাৱাজান মানে আমি ভালেকেইটা আহি আছো এতিয়া পিকনিক প্লেচত টমটমত মজা লাগিছে আৰু দেই এতিয়া তাতে গৈ নাচিম বাগিম অলপ লোকেশ্যন চাম আৰু আপোনালোকক দেখুৱাম এইপিনে টমটমৰ আমাৰ দাদা গৈ আছে হাই কৈ দিয়ক কালি আমি গোটেইকেইজন বন্ধু লগ লাগি ৰাস চালো খুব ফূৰ্তি কৰিলোঁ আৰু ৰাসখনো ফাৰ্ষ্ট টাইম পাতিছে বহুত ধুনীয়া হৈছে তো আকৌ আজি অলপ জেগা চোৱাৰ কাৰণে ওলালোঁ তো আপোনালোককো অলপ জেগাটুকুৰা দেখুৱাম চেঁচানো কি অৰুণাচলৰ চেঁচা কেনেকুৱা ঠাই আপোনালোকক দেখুৱাই আছোঁ এতিয়া আমি অৰুণাচল বৰ্ডাৰ পাইছোঁহি এইপিনে দেখিছে নহয় এখন ছাইডতে নদী কি নদী নাজানো অলপ পিছত গম পাম এনেকুৱা ইয়াৰ পৰা আমি এতিয়া সোমাই যাম ভিতৰত এইবোৰ ৱাইন শ্বপ আছে এইপিনে আৰু হোটেল আছে লাইনত গোটেইবোৰ তো সেইপিনে আমি যাম এতিয়া কি ধুনীয়া পৰিৱেশটো খালি ইয়াতে অকণো হাল্লা চাল্লা কৰিব নোৱাৰি আৰু দফলাই দুফাল কৰি দিবহি আহিলে ইয়াত এতিয়া আমি গাহৰি মাংস ল'ম নিজে ইয়াতে বনাই মেলি খাম গোটেইকেইটাই লগ লাগি আৰু ক'ত গাহৰি ল'ব যাম ন গাহৰি ল'ব গৈ আছোঁ এতিয়া তাতে ধুনীয়াছে লাই পাতৰ লগত বনাম আৰু তামাম দিম আৰু এয়া আমাৰ মছলা পিচি হৈ গ'ল পিঁয়াজ কাটি হৈ গ'ল আৰু ইয়াৰ টমেটো পটেটো আছে কাটিবৰ কাৰণে মানে ইয়াতে এনেকুৱা ধৰণৰ প্লেচটো আপোনালোকে ইয়াত যদি পিকনিক খাব আহে ইয়াত এনেকুৱা বনোৱা সুবিধা আছে মাংস চাংস পায় বা নিজেও ক'ৰবাৰ পৰা মাংস আনি ল'লেও হ'ব আৰু আমাৰ এইটো হৈ গ'ল ৰেডি এতিয়া গাহৰি আনিবলৈ গৈছে আৰু পিঁয়াজ চিয়াজ আমি কাটি আজৰি মছলা খুন্দিলোঁ আদা নহৰু জলকীয়া আৰু এতিয়া বনাম আৰু এতিয়া আমি বৰ্তমান চেঁচা আহি পাই গ'লোঁ আহি পাই মানে আমাৰ নিজৰ কামত ব্যস্ত হৈ গ'লোঁ এইপিনে দেখিছে নহয় আলু বিলাহী জলকীয়া পিঁয়াজ আকৌ এয়া আদা নহৰু খুন্দিলোঁ মানে এইটো পিকনিক প্লেচটো এনেকুৱা নহয় আপোনালোকে যদি একো ৰেডি কৰি নানে তো ইয়াতে বজাৰ কৰি পেলাই মাছ মাংস ধুনীয়াছে বনাই খাব পাৰিব একদম বিন্দাছ আৰু খাই মেলি আপোনালোকে জেগা চাব পাৰিব এনেকুৱা ধৰণৰ এতিয়া আমি ভাগে কাম লাগিলোঁ দুটামানে গ'ল মাংস আনিবলৈ আৰু দুটামানে আমি ইয়াত কামত লাগি গ'লোঁ হৈ গ'ল এতিয়া বনাই মানে খাই দিম আৰু তাৰপিছত জেগা ফুৰিব যাম আৰু জেগাবোৰ আপোনালোককো দেখুৱাম তাৰ পৰা এইজন আমাৰ কুকমেন হয় তামাম বনায় তাৰমানে তেখেতে আৰু ইমান হাতৰ পৰক আছে নহয় মানে হাতখনে হিলাই দিলে মানে বহুত টেষ্টি হৈ যায় পৰক দেখিছে নহয় একদম অৰুণাচলৰ পৰা আনিছে এইটুকুৰা এতিয়া ষ্টাৰ্টিং কৰিলে আৰু মছলা ঢালিলে জলকীয়া আদা আৰু তেল এখন দিছোঁ আজি বহুত কৈ আছে মানে তেখেতৰ কথা এতিয়া টেষ্ট কৰিলে গম পাম আৰু মোৰ বহুত ভাল লাগিছে আৰু মই সদায় মানে ভিজিট কৰি ভালে পাওঁ আৰু নতুন জেগা চাওঁ বহুত ধুনীয়া জেগা আছে আপোনাৰ এইপিনে আমাৰ চেঁচা পাহাৰৰ মাজেদি সোমাই গৈ এটা গৰম পানী ওলাইছে এটা ৱাটাৰফল আছে বহুত বঢ়িয়া কিন্তু এতিয়া আমি যাব নোৱাৰোঁ কাৰণ এতিয়া বহুত ঠাণ্ডা হৈ গৈছে আৰু সময়ো হৈ গ'লে টাইমো হৈ গৈছে ন অলপ সোনকালে আহিলে মানে তাতে যাব পাৰি আৰু ৱাটাৰফল চাবৰ কাৰণে আৰু গৰম পানী সেই পুখুৰীটো চাবৰ কাৰণে ন আমি খোজকাঢ়ি যাব লাগিব পানী আৰু ইমান ঠাণ্ডাত মানে সেইকাৰণে দিনে পোহৰে যাবলৈ ভাল আৰু ন বা তামাম চেণ্ট ওলাই আছে দেখিছে হ'ব এতিয়া আপোনালোকো আহিব কোনোবা যদি মোৰ ফেচবুকৰ ফ্ৰেণ্ড লিষ্টত আছে মোৰ ভিডিঅ'টো চাই যদি অৰুণাচল চেঁচা আহিম বুলি ভাবিছে আহিব পাৰিব ইয়াতে চব সুবিধা আছে থকা মেলা খোৱা মেলা ইয়াতে ৰিজৰ্ট আছে আৰু দাদাজন খুবেই ভাল আমাক য'ত দিছে ইয়াতে আৰু যোনজনে কুকমেন কৰি আছে তেখেতৰ লগৰ হয় আমি য'ত মানে এতিয়া খানা বনাই আছোঁ তো আপোনালোকো আহিব পাৰিব থকা সুবিধাও আছে খোৱা মেলা নিজে বনাই বজাৰ চজাৰ কৰি আপোনালোকক দেখুৱাইছোঁ আৰু এইবোৰ এনেকৈ খাব পাৰিব একদম ধুনীয়া প্লেচ আৰু বহুত ভাল পাব একদম পিছতে আহি পেলাই ডাঙৰ পুখুৰী এটা পাব এইখিনি ডাঙৰ পুখুৰী নহয় হা এইপিনেহে আছে এই দেখিছেনে এইটো কিমান মস্ত এটা পুখুৰী হয় ইয়াতে বহুত ডাঙৰ মাছ আছে আৰু এখন দেখিছেনে অৰুণাচলৰ পাহাৰ হয় একেবাৰে এইপিনে এখন নদী ওলাই গৈছে নদীখনৰ নাম কি হয় এখন
এইটো চাইডে সেয়া ৰাস্তাটো একটু পাৰ্কিং হয় এইবোৰ এতিয়া এইটো ছিজনত ইমান মানুহ নাহে এইপিনে নদীখন এইপিনে পাৰ্কিঙৰ ৰাস্তাটো এই ফিল্ডখন যে দেখিছে গোটেইখিনি পাৰ্কিং মানে ইয়াত পাৰ্কিং কৰিব পাৰি গাড়ী এতিয়া মানুহ অহা নাই এইটো ছিজনত আপোনাৰ ডিচেম্বৰ ফাৰ্ষ্টৰ পৰা তাৰমানে আপুনি ইয়াত আৰু ভৰি দিবলৈ জেগা নাইকিয়া হ'ব এনেকুৱা ধৰণৰ এইপিনে দেখিছে নহয় এইপিনে ৱাটাৰফলছ মানে পায়গৈ গৈ গৈ আৰু কিবা গৰম পানী পুখুৰী পায় বোলে এতিয়া আমি টাইমটো অলপ হেৰি হ'ল দেৰি হ'ল সেইকাৰণে এতিয়া আমি সেইপিনে যাব নোৱাৰোঁ আৰু এইখনে অৰুণাচলৰ বৰ্ডাৰ হয় এইটো এতিয়া অলপ এনেকৈ ওপৰে চালোঁ আৰু চাৰি ৰাউণ্ডটো সেইপিনে দোকান বজাৰবোৰ তাতে আছে আৰু এইপিনে সেইপিনে গুচি যাব পাৰে একদম পূৰা বহুত ধুনীয়া প্লেচ মানে ভিতৰত এতিয়া যাব নোৱাৰোঁ আৰু নাযাওঁগৈ আৰু এনে অলপ জেগাখিনিকে চালোঁহি আহি পেলানি ওপৰে আৰু বেছি দেৰিলৈকে ইয়াতে থাকিব নোৱাৰি জেগাটুকুৰা বহুত বেয়া হয় মানে কটা মেলা বেছিহে হয় আৰু ইয়াতে আৰু একো ডাঙৰ শব্দ ক'ব নোৱাৰি আৰু দফলা একদম ফালি দিবহি আহি ইমান ধুনীয়া দিছে ভৌগোলিক চৰাইখিনি এইখন নদী অৰুণাচলৰ পৰা ওলাইছে অসমলৈ বৈ গৈছে একদম সেইপিনৰ পৰা এইখন পূৰা অৰুণাচলৰ পৰা ওলাইছে নদীখনৰ নাম একচুৱেলি মই নাজানো কিবা সেইপিনে বৈ গৈছে এইখনে হ'ল অৰুণাচলৰ পাহাৰ আৰু এইপিনৰ পৰা আহিছে আৰু য'ৰ পৰা পৰিছে সেই তাতে ৱাটাৰফলছটো আছে বহুত আগত যাব লাগিব এতিয়া আমাৰ টাইম নাই সেইকাৰণে নাযাওঁ আৰু বহুত ঠাণ্ডা জেগা আৰু আমি তাতে জেকেটো অনা নাই আৰু টাইমটো অলপ বেছি হৈ গৈছে আৰু ভয়ো লাগে লোকৰ জেগা আৰু দফলাবোৰ অলপ বেয়া ইয়াতে অলপ খেলি মেলি কৰিলে মানে সিহঁতি কাটি দিয়ে বুলি কৈছে সেইকাৰণে বহুত ভয় লাগে সেইকাৰণে নাযাওঁগৈ আৰু কিন্তু বহুত ভাল লাগিলে আৰু বহুত আশা আছিলে যাবৰ কাৰণে আকৌ নেক্সট টাইমত যাম আৰু